বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষী আৰু সাংবাদিকৰ বাহনত অগ্নিসংযোগ আৰু শিলাবৰ্ষণৰ ঘটনাত জড়িত মূল দুৰ্বৃত্ত কুলেন ডেকাক গ্ৰেপ্তাৰ কৰিছে। শনিবাৰে নিশা মুছলপুৰৰ কুৱাৰী চকৰ পৰা গ্ৰেপ্তাৰ কুলেন ডেকাক আৰু ইয়াকে ধৰি বাক্সাৰ হিংসাত্মক ঘটনাত জড়িত মুঠ 10জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ইতিমধ্যে চিনাক্ত কৰা কেইবাজনো পলাতক দুৰ্বৃত্তৰ সন্ধানতো আছে আৰক্ষী। ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাছিম আলী, শাহৰুখ আলী, নছিবুৰ ৰহমান, কাদের আলী, ৰমিজ আলী, নৱৰাজ গৌতম আৰু গৌতম চেত্ৰী, আহেলা মিয়া আৰু সালামুন আলীক আৰু ভিডিঅ' ফুটেজৰ পৰা চিনাক্ত কৰা হয় সকলো দুৰ্বৃত্তক। DY365 টিভি চেনেলৰ এখন বাহন জ্বলাই দিছিল ৱাছিম আলী। তেখেতে এটা খুব সক্ৰিয় ভূমিকা লোৱা দেখা গৈছিলে। সেই শিলগুটি প্ৰক্ষেপ কৰাৰ পৰা যান বাহন জ্বলোৱালৈকে গোটেইখিনি বস্তু তেওঁ ক্লিয়াৰলি আমাৰ ফুটেজ পোৱা গৈছে। আমি এভিডেন্স কালেক্ট কৰি আছোঁ আৰু যাতে প্ৰতিজন ইনভলভ যিখিনি মানুহ আছে তেওঁলোকে যাতে শাস্তি পায় সেইটো আমি এনচিঅ'ৰ কৰিম। গোটেই তদন্ত প্ৰক্ৰিয়াটো আপোনালোকে গম পায়। এতিয়ালৈকে আমাৰ আজিলৈকে 10জন এৰেষ্ট কৰা হৈছে, জেল হাজতলৈ পঠোৱা হ'ল। যিখিনি চিনাক্ত কৰা হৈছে তেওঁলোকক আমি এয়া কৰি আছোঁ আৰু তেওঁলোকক ধৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ। আমি গম পাইছোঁ বহুতে পলাইছে,